এইটো পৰহি ৰাতি এটা খবৰ পোৱা গৈছিলে এনেকৈ অবৈধ কয়লা গৈ থকা ট্ৰাক এখনৰ কথা। একৰ্ডিংলি আমাৰ যেতিয়া চাৰ্চ কৰিলে তেওঁলোকৰ কোনো বৈধ নথি পত্ৰ একো কাগজ নাছিলে কয়লাখিনি যে গৈ আছিলে তাৰ কোনো একৰ্ডিংলি আমি ট্ৰাকখন চিজ কৰা হ'ল। প্ৰথমতে ভেৰিফাই কৰিলোঁ, কিন্তু ভেৰিফাই কৰাৰ পিছতো কোনো বৈধ নথি পত্ৰ নাপালোঁ। পিছত তদন্তক্ৰমে আমি গম পোৱা হ'ল যে লংকাৰ এটা অঞ্চলৰ পৰা সেইখিনি লোড কৰা হৈছিলে ট্ৰাকখনত। সেইখিনি বিশ্বনাথৰ ফালে নিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু মাজ ৰাস্তাতে আমাৰ পুলিচে পাই পেলাই একৰ্ডিংলি ডিটেইন কৰি যিহেতু কোনো নথি পত্ৰ পোৱা নগ'ল, আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। কেছটো এতিয়া তদন্তত আছে। ইতিমধ্যে আমি যোৱাকালি এজন এৰেষ্ট কৰিছোঁ, জুডিচিয়েল কাষ্টডিত দিছোঁ। তেওঁক আমি পুলিচ ৰিমাণ্ডতো লৈছোঁ, সোধা পোছা চলি আছে। লগতে য'ৰ পৰা লোড কৰা হৈছিলে তেওঁকো আজি আমি তেওঁৰ লগত আৰু লগতে তেওঁৰ এজন একম্প্লিচক আমি আজি এৰেষ্ট কৰি আজি ফৰৱাৰ্ড কৰিছোঁ অনাৰেবল জুডিচিয়েল কাষ্টডিৰ কাৰণে। কথা এটা ওলাইছিলে গাড়ীখনে কিবা দুৰ্ঘটনা এটা সংঘটিত কৰিছিল, সেইটো তদন্তত আছে। এটা দুৰ্ঘটনা হৈছে বুলি, ইয়াত কিন্তু কোনো দুৰ্ঘটনা হোৱা নাই। আৰু যদি ক'ৰবাত দুৰ্ঘটনা হৈছে, যদি বিচাৰে আমি গাড়ীখন তেওঁলোকক প্ৰডিউচ কৰি দিম। কালি আমি এৰেষ্ট কৰাজনৰ হ'ল আজহাৰুদ্দিন, আজি আমি কৰিছোঁ জিয়াবুৰ ৰহমান আৰু ৰাহুল আহমেদ। থেংক ইউ। এই দুজন এতিয়া আপোনালোকৰ জিম্মাতে আছে। আজি আমি ফৰৱাৰ্ড কৰিছোঁ।